কেনেকে জানিলে জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি? তেওঁলোকে ক'ৰ পৰা পঢ়িলে, ক'ৰ পৰা? ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা? আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি? এতিয়া জাজেহে ক'ব, এতিয়া আপুনি মই কেনেকে ক'ম? তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই, আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই? গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব? কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে যে অসমতো ইলেকশ্যন আহি আছে, অসমত তেওঁলোকে বিজেপিয়ে ভোট চোৰ আৰু ইভিএমৰ জালিয়াতি কৰিব। নকৰিলে হ'ল নহয়, তেওঁলোকে চাই থাকিলেই হ'ল। তেওঁলোকৰ BLA আছে, অসমত তেওঁলোকৰ লাখ লাখ কাৰ্যকৰ্তা আছে, ইমান ডাঙৰ দল, তেওঁলোক থাকোঁতে কোনে ভোট চুৰি কৰিব পাৰিব? স্যাৰ কালি বদৰ দিন তেওঁলোকতো অসমৰ সকলো ঘৰে ঘৰে নাই জানো? তেওঁলোক এটা ইমান ডাঙৰ ৰাজনৈতিক দল, তেওঁলোক থাকোঁতে কেনেকৈ কোনে ভোট চুৰি কৰিব পাৰিব? গণ্ডগোল হৈ যাব। বদৰ দিন আচলতে এটা কথা কৈছিল ছাৰ যে লুৰিণজ্যোতি আৰু অখিল গগৈ আহিব লাগে, আমাৰ বিৰোধী শক্তি বাঢ়িব লাগে। তেওঁ এতিয়া ৱাক অভাৰ দিলে নেকি? এটা কথা কৈ আছোঁ কি, আপোনালোকে মোক এজনে সুধিব বদৰুদ্দিনে এইটো কৈছে, এজনে ক'ব অখিলে এইটো কৈছে, এজনে কৈছে কংগ্ৰেছে এইটো কৈছে। তাৰমানে মই গোটেই ৰাতি কাম বাদ দি ৰীল চাই থাকিব লাগিব কোনে কি কৈছে। ৰীল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো? মই এইটো কৈছোঁ ছাৰ, ৱাক অভাৰ দিয়া নিচিনা কথাটো কি কৈছে যে আপুনি যেতিয়া মোক এই প্ৰশ্নবিলাক কৰে, প্ৰথম মই এতিয়া ৰাস্তাত যাওঁতে ফেচবুক আৰু ইনষ্টা চাই যাব লাগিব, নহ'লেতো মই বুজি নাপাম এইবিলাক কোনে কি কৈছে। গতিকে যিখিনি কথা ৰাজহুৱাভাৱে কোনেও শুনা নাই, দেখা নাই, বাতৰি কাকতো উলিওৱা নাই, টিভিটো হেডলাইন হোৱা নাই, তেনেকুৱা কিমান কথা মনত ৰাখিব? কেনেকে জানিলে জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি? তেওঁলোকে ক'ৰ পৰা পঢ়িলে, ক'ৰ পৰা? ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা? আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি? এতিয়া জাজেহে ক'ব, এতিয়া আপুনি মই কেনেকৈ ক'ম? তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই, আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই? গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব? কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে যে অসমতো ইলেকশ্যন আহি আছে, অসমত তেওঁলোকে বিজেপিয়ে ভোট চোৰ আৰু ইভিএমৰ জালিয়াতি কৰিব। নকৰিলে হ'ল নহয়, তেওঁলোকে চাই থাকিলেই হ'ল। তেওঁলোকৰ BLA আছে, অসমত তেওঁলোকৰ লাখ লাখ কাৰ্যকৰ্তা আছে, ইমান ডাঙৰ দল, তেওঁলোক থাকোঁতে কোনে ভোট চুৰি কৰিব পাৰিব? ছাৰ কালি বদৰ দিন তেওঁলোকতো অসমৰ সকলো ঘৰে ঘৰে নাই জানো? তেওঁলোক এটা ইমান ডাঙৰ ৰাজনৈতিক দল, তেওঁলোক থাকোঁতে কেনেকৈ কোনে ভোট চুৰি কৰিব পাৰিব? গণ্ডগোল হৈ যাব। বদৰ দিন আচলতে এটা কথা কৈছিল ছাৰ যে লুৰিণজ্যোতি আৰু অখিল গগৈ আহিব লাগে, আমাৰ বিৰোধী শক্তি বাঢ়িব লাগে। তেওঁ এতিয়া ৱাক অভাৰ দিলে নেকি? এটা কথা কৈ আছোঁ কি, আপোনালোকে মোক এজনে সুধিব বদৰুদ্দিনে এইটো কৈছে, এজনে ক'ব অখিলে এইটো কৈছে, এজনে কৈছে কংগ্ৰেছে এইটো কৈছে। তাৰমানে মই গোটেই ৰাতি কাম বাদ দি ৰীল চাই থাকিব লাগিব কোনে কি কৈছে। ৰীল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো? মই এইটো কৈছোঁ ছাৰ, ৱাক অভাৰ দিয়া নিচিনা কথাটো কি কৈছে যে আপুনি যেতিয়া মোক এই প্ৰশ্নবিলাক কৰে, প্ৰথম মই এতিয়া ৰাস্তাত যাওঁতে ফেচবুক আৰু ইনষ্টা চাই যাব লাগিব, নহ'লেতো মই বুজি নাপাম এইবিলাক কোনে কি কৈছে। গতিকে যিখিনি কথা ৰাজহুৱাভাৱে কোনেও শুনা নাই, দেখা নাই, বাতৰি কাকতো উলিওৱা নাই, টিভিটো হেডলাইন হোৱা নাই, তেনেকুৱা কিমান কথা মনত ৰাখিব?